নমস্কাৰ আজি পুৱাই তেজপুৰ ডেকা গাঁৱত ৰেল দুৰ্ঘটনা সংঘটিত হয় যান্ত্ৰিক বিজুতি আৰু ঘন কুঁৱলীৰ ফলত এখন ৰেলগাড়ী ট্ৰেকৰ পৰা নামি যায় এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও পথৰ কাষৰে এখন দোকান মহতিয়াই লৈ যায় ৰেলখনে এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয় আজি পুৱাই তেজপুৰ ডেকা গাঁৱত ৰেল দুৰ্ঘটনা সংঘটিত হয় যান্ত্ৰিক বিজুতি আৰু ঘন কুঁৱলীৰ ফলত এখন ৰেলগাড়ী ট্ৰেকৰ পৰা তললৈ নামি যায় এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও পথৰ কাষতে থকা এখন দোকান মহতিয়াই লৈ যায় ৰেলগাড়ীখনে আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় কি কাৰণত ৰেলৰ ট্ৰেকৰ পৰা এই ৰেলগাড়ীখন তললৈ নামি গ'ল বৰ্তমানো জানিব পৰা হোৱা নাই পুৱাই তেজপুৰ ডেকাৰ গাঁৱত এনেদৰে ৰেল দুৰ্ঘটনা সংঘটিত হয় যান্ত্ৰিক বিজুতি আৰু ঘন কুঁৱলীৰ বাবেই ৰেলগাড়ীখন ট্ৰেকৰ পৰা নামি যায় এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও পথৰ কাষৰে এখন দোকান মহতিয়াই লৈ যায় ৰেলগাড়ীখনে এই ঘটনাৰ পিছতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় কি কাৰণত এই ৰেলগাড়ীখন ট্ৰেকৰ পৰা তললৈ নামি যায় এই সন্দৰ্ভত জানিব পৰা হোৱা নাই কিন্তু এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰে ইয়াৰ বিচনাৰ শুই থকাৰ পৰা মানে ঘুৰুং কৰে মাৰি একদম গোটেই যে আমি ভাবিছো ট্ৰেইন বাগৰি পৰিল সময়টো কিমানত সময় 5:30 ইপাৰে 6টা বজা নাই বজা ন আৰু এখন কলৈ যাব লৈ আহিছিল নাজানো এইটো পাৰ্কিং আহি আছিলে ইয়াত আগতো আহে নাহে আগতে নাহে লক্ষীনগৰৰ ওচৰলৈকে আহে আজি বেছি আহিছে আহি গ'ল ইয়াত চিৰি আছিল নে নাই চিৰি এইফালে নাই নাই ন চিৰি নাথাকোতে সেইখন গাড়ীখন আহি গ'ল তাৰমানে ড্ৰাইভাৰেতো লক্ষ্য কৰিব নোৱাৰিলে নে কুঁৱলীৰ কাৰণে হ'ল কুঁৱলী আছিলে বাৰু হয় ভালেখিনি কুঁৱলী আছিলে দেখা নাপায় আৰু কোনটো মানুহৰ ক্ষতি হোৱা নাই নাই একো নাই কাৰো ক্ষতি হোৱা নাই এই দোকানখন ভাগিছে ন অকণ এইফালে মানে হেৰি টেম্পৰাৰী দোকান হয় গেলামালৰ দিয়ে তাৰমানে আপোনালোকে বাচিছে আৰু ভাল বাচিছো ঠিক আছে ৰাতি আৰু বিচনাৰ শুই থকাৰ পৰা মানে